ইয়াতে আমি বিভিন্ন ধৰণৰ লাড়ু পিঠা জলপান লগতে চাহ প্ৰসাদ এইবোৰ আগবঢ়াইছোঁ কি ক'ব ভোগালী বিহুৰ তেনেকুৱা একো বিশেষ হেৰি নাই যে ইয়াতে আমি এবাৰ প্ৰথম আহিছোঁ নেমকেয়াৰ প্ৰথমবাৰ কম্পিটিশ্যনত ভাগ লৈছোঁ তো ভালেই লাগিছে মই গুৱাহাটী ফাটাচিলামবাৰী সকলোকে ভোগালী বিহুৰ শুভেচ্ছা দিছোঁ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে আৰম্ভণিৰ পৰাই আমাৰ যি সংস্কৃতিৰ মেটমৰা ভঁৰাল তাক আমাৰ নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰি দিবলৈ প্ৰয়াস কৰি থকা গৈছে আৰু অকল আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ অসমৰ যিখিনি অসমীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি পৰিচয় কৰি দিয়াই শান্ত নাথাকোঁ যে অসমৰ বাহিৰৰ পৰা বহিৰাজ্যৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকেও যাতে জ্ঞাত হৈ যায় যে আমাৰ অসমীয়া সংস্কৃতিৰ কিমান মেটমৰা ভঁৰাল আছে সেই বিষয়ে আমি যৎপৰোনাস্তিক চেষ্টা কৰোঁ আৰু এইবেলি আমি মাঘ বিহু আমাৰ দৰঙী আৰ্হিত বনোৱা হৈছে ভেলাপুজিত দৰঙী কৃষ্টিৰ আৰ্হিত বনোৱা হৈছে লগতে চুঙা পিঠাৰ শাল আপোনালোকে দেখিছে লগতে আমাৰ যিবোৰ অসমীয়াৰ যিবোৰ আমাৰ ব্যৱহৃত বস্তু যেনে তাঁতশাল চেপা জাকৈ এইবোৰ বস্তু যাতে আমি নতুন প্ৰজন্মক পৰিচিত কৰি দিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিছোঁ কাৰ্যসূচী মানে মূলতঃ আমি পৰম্পৰাগত খেল ধেমালিবোৰ আমি ৰাখিছোঁ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ এটা বাৰ্তা আমি প্ৰেৰণ কৰিবলৈ চেষ্টা কৰোঁ যে এয়া আত্মশুদ্ধিহে আচলতে আত্মাৰ শুদ্ধি গতিকে আত্মশুদ্ধি কিদৰে হ'ব যে আমাৰ এই যে ৰঙীন পোচাকবোৰ পিন্ধিছোঁ সেইদৰে মনবোৰ ৰঙিয়াল কৰি ৰাখিব লাগে আৰু আমাৰ যিবোৰ খং ৰাগ বেয়া অহংকাৰ যিবোৰ বস্তু আছে সেই জুইত যাতে আমি বিসৰ্জন দিব পাৰোঁ সেই বাৰ্তাটো ল'ৰা ছোৱালীক দিবৰ কাৰণে আমি যৎপৰোনাস্তিক চেষ্টা কৰিম আমাৰ যি থলুৱা খাদ্য সম্ভাৰৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে থলুৱা খাদ্য সম্ভাৰ প্ৰদৰ্শনী আছোঁ আমাৰ জলপান আমি পঁইতা ভাত বা আমি যিটো পন্তা ভাত বুলি কওঁ আমি সেইবোৰো আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ যাতে আমাৰ ল'ৰা ছোৱালীবোৰে জানক এইবোৰৰ বিষয়ে জানক ভালকৈ বুজক চুঙা পিঠাৰ শাল পাতিছোঁ গতিকে সেইবোৰৰ বিষয়ে জনাটো উচিত কাৰণ নহ'লে আমাৰ যদি প্ৰজন্মই যদি আমি নতুন প্ৰজন্মক এই দায়িত্ববোৰ দি থৈ নাযাওঁ তেতিয়াহ'লে আমি কিদৰে আগবাঢ়িব পাৰিম গতিকে অসমীয়া জাতিৰ যিটো আগবঢ়াৰ যিটো প্ৰথম পদক্ষেপ হ'ব লাগিব এই সংস্কৃতিবোৰ আমি বজাই ৰাখিব লাগিব আৰু সেই কথাটো আমি ল'ৰা ছোৱালীক দিবৰ বাবে চেষ্টা কৰিছোঁ পৰম্পৰা আছে কোনোবাখিনিত ভাৱ হয় নেকি হেৰাই যাবলৈ ধৰি আহিছে মানে নহয় কোনো ধৰণৰ পৰম্পৰা কোনো ধৰণৰ সংস্কৃতি কেতিয়াও হেৰাই নাযায় কোনোবা নহয় কোনোবাই ওলাব আৰু যেতিয়া আমাৰ খুব এটা বেয়া সময় উপস্থিত হৈছিল যেতিয়া আমি নৰবলিৰ দৰে অৱস্থা এটা গা কৰি উঠিছিল তেতিয়াতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈ আমাক মেটমৰা সংস্কৃতি দি থৈ গৈছে গতিকে অসমীয়া সংস্কৃতি কেতিয়াও শেষ হৈ যাব নোৱাৰে আৰু কেতিয়াও আমাৰ মাজৰ পৰা দূৰ হৈ যাব নোৱাৰে আজি কিবা যদি অকণমান খেলি মেলিৰ সৃষ্টি হ'ব পাৰে কিন্তু সেই খেলি মেলিৰ মাজতে কোনো এজন মানুহ আহিব যিয়ে আমাক সকলোকে উদ্ধাৰ কৰিব সেয়াই বছৰৰ পিছত বছৰ চলি আছে আৰু সদায় চলি থাকিব নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাক ভোগালী বিহুৰ উদযাপন কৰি আজি সঁচাকৈ আমি আহ্লিত হৈছোঁ আনন্দিত হৈছোঁ এই পৰম্পৰাগত যিটো ভোগালী বিহু আৰু ভোগালী বিহুৰ যিটো মেজি যোৱা এই যিটো পৰম্পৰাটা সেই পৰম্পৰাটোক আমি সদায় জীয়াই ৰাখিব বিচাৰিছোঁ আমাৰ নতুনকৈ উঠি অহা নতুন প্ৰজন্মক ইয়াৰ দ্বাৰা যাতে আমি দেখুৱাব পাৰোঁ যে ভোগালী বিহুনো কি আজি হয়তো বহুতে পাহৰণিৰ গৰ্ভত ডুবি গৈছে নাজানে বহুতে ভোগালীৰ পৰম্পৰাগত কি ভোগালীত কি থাকে ভোগালীৰ মেজিৰ লগত কি সম্পৰ্ক এই কথাখিনি যাতে নতুন প্ৰজন্মই ভালদৰে বুজে জানে আৰু উপলব্ধি কৰে আৰু আমাৰ ভোগালী বিহু বুলি কথা নহয় এই তিনিটা বিহু কঙালী বিহু ভোগালী বিহু আৰু ৰঙালী বিহু এই তিনিটাক যাতে মানুহৰ হৃদয়ৰ মাজত থাকে আৰু এয়ে আমাৰ স্বাভিমান আৰু ইয়াক জীয়াই ৰাখিবলৈ আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ আমাৰ স্যাৰ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত অসমৰ লগতে বহিৰাজ্যৰ বহু ছাত্ৰ ছাত্ৰী আছে তেখেতসকলেও আজি অসমীয়া সাজপাৰ পিন্ধি ইয়াত আহিছে নিশ্চয় এইটো প্ৰশংসনীয় এইটো কাৰণে তেওঁলোকে বুজি পাইছে যে অসমীয়া কৃষ্টি সংস্কৃতি কিমান চহকী আৰু অসমীয়া কৃষ্টি সংস্কৃতি কিমান মানে হৃদয়ৰ মাজত ৰাখিব লগা এটি সংস্কৃতি গতিকে এই সংস্কৃতিৰ মাজত তেওঁলোকেও ইয়াত ডুবি আছে তেওঁলোকে ভাল পাইছে আৰু তেওঁলোকে এই সংস্কৃতি তেওঁলোকৰ নিজৰ নিজৰ ঠাইত লৈ গুচি যাব আৰু বহন কৰিব যে আমাৰ অসমীয়া জাতিটো কেনেকুৱা আমাৰ অসমীয়া সংস্কৃতি কেনেকুৱা তাক তেওঁলোকে এইখিনি লৈ তেওঁলোকৰ নিজৰ ঠাইত আমাৰ সংস্কৃতিক দেখুৱাব আদৰ্শ হিচাপে আপোনালোকৰ ঠিকে আছে ভালে চলিছে আয়োজন এতিয়া আমাৰ ইয়াতে আঙুলি পিঠা বনাইছোঁ আৰু পানী পিঠা আৰু ইয়াতে আপোনাৰ হৈছে আঙুলি পিঠা আৰু পানী পিঠাই কিন্তু ইয়াতে আমি গাজৰ পালেং আৰু বিটৰুটৰ ৰসখিনি আমি মিশ্ৰণ কৰি পেলাই এইটো বনাইছোঁ আৰু ইয়াতে নেপালী ডিছ হৈছে নেপালী ডিছ হয় হয় নিজে বনাইছোঁ ঘৰৰ পৰা আনিছোঁ ভোগালী বিহুত এইবোৰ পৰম্পৰা আচলতে জীয়াই ৰখাৰ ক্ষেত্ৰত কি
বুজি পোৱা নাই আপুনি কি ক'লে ভোগালী বিহুত যে হয়। এইবিলাক পৰম্পৰা আছে এই ক্ষেত্ৰত নৱপ্ৰজন্মক কি ক'ব এয়াই ক'ম যে যিহেতু আমি আগুৱাই গৈছোঁ এডভান্স টেকন'লজিকেলি আগুৱাই গৈছোঁ কিন্তু কালচাৰেলি আমি নিজৰ যোনটো ৰিচ কালচাৰটো আমি নিজে সেইটো জীয়াই ৰাখিব লাগে সেয়াই মই ভাবোঁ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ এই ব্যতিক্ৰমী কাৰ্যসূচীটোলৈ কি হ'ব অনুভৱ এয়া মোৰ প্ৰথমবাৰ কৰিছোঁ তো সেই কৰি পেলাই বহুত ভাল লাগিছে মোৰ কৰি ক'ৰ পৰা আহিছে মই পাঞ্জাবাৰীৰ পৰা আহিছোঁ